গাইজ কাজিৰঙাৰ অৰ্কিড লেণ্ডত থকা এই মানুহজনে আটাইখিনি বস্তুৰে লাইক যোনটো মানে আপোনাৰ ইনষ্ট্ৰুমেণ্টৰ মিউজিয়াম আছিলে তেখেতে আটাইকেইটা গাইজ ইনষ্ট্ৰুমেণ্ট বৰ ধুনীয়াকৈ বজাই পেলাই বা আমাক আটাইবোৰকে একদম এটা বেলেগে মানে গাইজ এটা ৰস মানে এটা বেলেগে পৰিৱেশ এটাত মানে আমাক সোমাই দিছে। So guys, মই কোনো ধৰণৰ বিয়া ঘৰত নাই, বাট মই আছোঁ কাজিৰঙাৰ ভিতৰত। চ' সেই ভিতৰতে তাৰমানে ইনষ্ট্ৰুমেণ্টৰ যোনটো আপোনাৰ হেৰি আছে ছেকশ্যন আছে, তাতে পেপাৰ মান। চ' গাইজ আমি কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু অৰ্কিড আহি পাই গ'লোঁ। চ' গাইজ ধেৰ বজাৰ আছে আৰু ফাৰ্ষ্ট অফ অল গাইজ আমি অৰ্কিডৰ কাৰণে টিকেট কাটি ল'ব লাগিব। আহি গৈছোঁ অৰ্কিডলৈ, দেখাই যাম ব'লক। এতিয়া আমি আহি পালোঁ আপোনাৰ অৰ্কিড পাৰ্কলৈ বুলি। চাওকচোন কিমান ডাঙৰ ডাঙৰ অৰ্কিড, পিংক কালাৰ, য়েল্ল' কালাৰ, তাৰপৰা আপোনাৰ হোৱাইট কালাৰ, আৰু এইটো চাওকচোন এইটো মই দেখিছোঁ। চ' গাইজ এতিয়া আমি সোমাইছোঁ অখিল গগৈৰ সেই বিখ্যাত অৰ্কিড পাৰ্কখনলৈ। আৰু গাইজ ইয়াতে বিভিন্ন ধৰণৰ ফুল দেখি পেলাই মানে অৰ্কিডবিলাক দেখি পেলাই আমি একদম আমেজ হৈ গৈছিলোঁ। চ' গাইজ আৰু ইয়াতে ডান্সিং অৰ্কিডটোও পোৱা যায় দেই। তাৰ ইভেন চেণ্টটো আপোনাৰ হেৰি নিচিনা হয়, চকলেট টাইপৰ হয়। এইটো য়েল্ল' কালাৰ, এইটো এগেইন হোৱাইট কালাৰ, তাৰপৰা এইটো ফ্লাৱাৰ হয় আৰু দেই। এইটোতো আৰু আমি খোপাত মাৰিয়ে থাকোঁ। চ' গাইজ এতিয়া আমি একচুৱেলি আহি পাওঁতে আমাৰ অৰ্কিড লেণ্ডত বহুত দেৰি হৈ গ'ল। লাইক আৰু আমাৰ হাতত এটা 1 hour আছিলে, কিয়নো গাইজ 5টা বজাত অখিল গগৈ অৰ্কিড লেণ্ডখন ইয়াতে বন্ধ কৰে। আৰু গাইজ ইয়াতে বিভিন্ন ধৰণৰ অৰ্কিড যিহেতু পোৱা হয় আৰু ইয়াতে এক্সপ্লেইনাৰবিলাক থাকে আৰু কোনো ধৰণৰ মানে আপোনাৰ প্ৰব্লেম নহ'ব বুজিবলৈ, কিয়নো তেওঁলোকে এনি লেংগুৱেজ স্পেচিয়েলি ইংলিছ, হিন্দী আৰু অসমীয়াত বেছি ধুনীয়াকৈ তেখেতসকলে মানে বুজোৱাকৈ আছে তাৰমানে। চ' আপোনালোকে চব অৰ্কিডৰ বিষয়ে ভালকৈ নলেজ পাব পাৰিব। আৰু এইটো জানিলা এইটো তাৰ বিনটো চাওক, তেনেকুৱা কেঁচা বিনটো 500-600 টকা হ'ব পাৰে আমাৰ ইণ্ডিয়াত কেঁচা বিনবিলাক, আৰু কেজি হৈছে প্ৰায় 30-ৰ পৰা 40,000 টকা। केरला में ज़्यादा होता है, लेकिन वर्ल्ड का लार्जेस्ट कल्टीवेटर है मैडागास्कर। ये जब प्रूव होगा মানে এটা বহুত প্লান্টছৰ ভেৰাইটিজ আছে। আৰু যেতিয়া মই এডাল প্লান্টছৰ মানে অকণমান ওচৰৰ পৰাই মানে মই এটা স্মেল পাইছোঁ, আৰু যেতিয়া মই ইয়াৰো চব চাইছোঁ বাও গাইছ ইমান ধুনীয়া স্মেল। আৰু এইফালে এইটো ফ্লাৱাৰে কিমান ভেৰাইটি আছে চাওক, ইফালে আকৌ হোৱাইট আছে, আকৌ সিফালেও আছে এনেকুৱা ভেৰাইটি। और ये वन ऑफ द वर्ल्ड स्मॉलेस्ट ऑर्किड है, टेनिकम ग्लैंडसम। इसका पत्ता नहीं है, इसलिए लीफलेस है। फूल देख सकते हैं, लीफलेस ना होय আছে ফুলি होय আছে ফুলি আছে। So guys, program হৈ আছে ভালে গান গাই আছে। So guys, যেহেতু নেকি 25th of December আছিলে 2024 মানে গাইজ আছিলে বৰদিন, সেইটো কাৰণে গাইজ মানুহবিলাকে মানে বৰ আমেজ লৈছিলে আৰু বৰ ধুনীয়াকৈ ডেক'ৰো কৰিছিলে। আৰু গাইজ সেইখনেই হৈছে মষ্ট ফেমাছ আপোনাৰ থলুৱা খাদ্যৰ হোটেলখন। একচুৱেলি দেখাই আছোঁ ৰ'ব দেই, এয়া দেখিছেনে গাইজ, আমাৰ যিটো সময় নাটনি আছিল তো মানে ট্ৰাই কৰা নহয়। আহি আছোঁ এইখিনি দেখাবলৈ, এতিয়া আমি আহিছোঁ কেকটাছৰ এইখিনি মানে চাবলৈ আপোনালোকক দেখাইছোঁ বোলে। ডিফাৰেণ্ট টাইপৰ কেকটাছ আছে, আৰু মই আজিহে গম পালোঁ যে এডাল বস্তু এটা কেকটাছ আছে। এডাল বাৰু আমাৰ ঘৰত আছে, কিন্তু মই আজি গম পালোঁ কিমান ডিফাৰেণ্ট টাইপৰ কেকটাছ আছে। আৰু এই চইলটো বেলেগ, কাৰণ যিকোনো চইলত আপোনালোকে কেকটাছবিলাক বুজিব নোৱাৰে ন। এডাল চব গাইজ কেনেকুৱা, ত' এইবিলাক কেকটাছ নামটো আছে বহুত গাইজ ডিফাৰেণ্ট টাইপছ অফ কেকটাছবিলাক আছে, মানে বহুত ভেৰাইটিজ আছে ইয়াতে। আপোনালোকে কেতিয়াবা ভাবিছেনে এনেকুৱা কেকটাছৰ যে কিমান ভেৰাইটিজ থাকিব পাৰে বুলি, মানে এটা কেকটাছৰ কিমানটা ভাগ আছে বুলি আপোনালোকে কেতিয়াবা ভাবিছেনে? মই ভাবিছিলোঁ যে ইমান কেকটাছৰ যে ভাগ আছে বুলি ভাবা নাছিলোঁ, মানে কিবা এটা ভাগ আছে বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে যেতিয়া মই দেখিলোঁ আই ৱাজ জাষ্ট শ্বক গাইজ, ইমান ধৰণৰ আছে কেকটাছবিলাক। এবাৰ আপোনালোকে চাওক, এনজয় কৰক, কিমান ডাঙৰ চাওক প্লেচটো, এইবিলাক গোটেইখিনি কেকটাছে দিয়ে ভৰ্তি। এইখিনিত মই এতিয়া য'ত থিয়া হৈছোঁ ইয়াতে মানে বিভিন্ন ধৰণৰ আপোনালোকৰ প্লান্টছ আছে, যোনবিলাক আপোনাৰ বেচা যায়। আপোনালোকে যদি ইয়াতে আহে কিনিব পাৰে। ইয়াতে প্ৰগ্ৰেম হৈ আছে।
আছে সো গাইজ ইয়াতে যিহেতু খ্ৰীষ্টমাছ আছিলে সেইটো কাৰণে তাহাঁতে স্পেচিয়েলি গাইজ আমাৰ অসমৰ কিছুমান ডান্স বা ফোক ডান্স যেনেকৈ কাৰ্বিসকলৰ এই ডান্সটো আকৌ আপোনাৰ মিচিংসকলৰ ডান্সবিলাক বা আমাৰ বিহুটো আৰু বিভিন্ন গাইজ আমাৰ সত্ৰীয়া নৃত্য সেই চব বস্তু গাইজ ইয়াতে বৰ ধুনীয়াকৈ পাৰফৰ্ম কৰিছিলে তো গাইজ এয়া মিচিঙৰ ডান্স হয় আৰু ইফালে আছে কিবা কিবি সো গাইজ ইয়াতে বান্দৰকেইটাও দেখাইছিলে যোনকেইটা গাইজ আপোনাৰ কাঠেদি বনাইছিলে আৰু ইয়াতে বানকাঁহীবিলাক ইফালে আপোনাৰ এখন পুৰণি শিলৰ প্লেট এখন আধা ভাঙি গৈছে বাৰু আৰু ইয়াতে গাইজ ড্ৰেছবিলাক কাৰ্বিসকলৰ ড্ৰেছ বা আমাৰ এই ড্ৰেছবিলাক ইয়াত তাঁতশাল গাইজ তাতে এজনী তিৰোতা আছিলে এইবিলাক আমাৰ অসমীয়া গহনা এনেকৈ আৰু গাইজ আৰু এটা মিউজিয়াম আপোনাক দেখাব ৰ'ব এইটো একদম ফটোগ্ৰাফী মিউজিয়াম গাইজ বিভিন্ন ধৰণৰ অসমৰ হিষ্টৰিকেল বস্তুবিলাক থৈ দিছে বা বাঁহেৰে বনোৱা বস্তুবিলাকো থৈ দিছে সেনেকৈ আৰু ইয়াতে গাইজ আপোনাৰ কাৰ্বিসকলৰ মানে যোনা নেকি আপোনাৰ মণিপুৰী হওক বা নাগালেণ্ডৰ কহিমাৰ অসমৰো আছে মানে বস্তুবিলাক May I know about your experience here in Kaziranga? Like how you feel basically here? I'm having a great time here. I love it here. It's beautiful. There's the friendly people and elephants and rhinos and monkeys and deer and beautiful fabrics and things to buy and orchids. I love it. Oh, amazing. Thank you. সো গাইজ আৰু এতিয়া আমি আহিলোঁ খাবলৈ বুলি আৰু গাইজ এতিয়া ভিডিঅ'টো শেষ কৰিছোঁ যদি ভাল পায় গাইজ ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু প্ৰেছ দ্য বেল আইকন ফৰ গেটিং নিউ আপডেটছ থেংক ইউ